হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে নিশ্চয় ইয়াতে হাগ্ৰামা মহলিৰী ডাঙৰীয়া জড়িত হৈ আছে। हाग्रामा महिलारी बिथांनि दैदेननाय सरकारनि समाव जि हिंसायारि जाथाय जानाय आरो बेजों लोगोसे जे हाग्रामा महिलारिखौ डाबल पलिटिक्स खालामगासिनो दङ होननानै इउपिपिएल नि लाइमोन दैदेनगिरि सन्जय दासआ गोख्रोङै फिनजाथाय होफैदों, खेंफोरथिनानै होफैदों। नोंथांमोना भिडिअखौ जोबजासे नायजोब दे, जोबजासे नायनायनि गेजेरजोंसो कमेन्ट खालाम, नङाब्ला आंखौ एक्साइट जादों होननानै नोंथांमोना खायफानि गेजेरावहाय सोंथि खालामनाय सिखारलायगोन। आङो रावनिबो एगेन्स्ट नङा, जिहेतु सब दैदेनगिरिफोरनि जेखि हानजानि दैदेनगिरिनिया जाथों मानो बिथांमोननि बुंनायखौ आं लाबोयो। निश्चय जायफोरा आंनि चेनेलावहाय एक्टिभ नोंथांमोना नुबाय थाखादों, आं सब पार्टी हिसाबै बा बबेबा मोनसे राजखान्थियारि आफाद नङैफोरनि दैदेनगिरिफोरनि बाथ्रा बुंनाय, हारिनि बाथ्रा बुंनाय, जातिनि थाखाय बाथ्रा बुंनाय, राजखान्थिनि खोथा लानानै फैयो। दा नैबे समावहायबो राजखान्थि हिसाबै बिपिएफ जितु सरकारनि सायाव माबायदि गोख्रों गाग्लोबखो बिथाङा नायनानै फैयो। लोगोसे नोंथांमोना कमेन्ट खालाम। जिहेतु हाग्रामा মহলিৰী ডাঙৰীয়াই আজি 6 মাহ হ'ল চৰকাৰ তেখেতে গঠন কৰিছে আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যি এটা মেণ্ডেট দিছে আৰু সেই ধুনীয়াকৈ এটা মেণ্ডেট পোৱাৰ পিছত হাগ্ৰামা মহলিৰী ডাঙৰীয়া আজি বিজেপিৰ লগত এলায়েন্সত গভৰ্ণমেণ্ট আজি তেখেতে চৰকাৰ চলাই আছে। খুব ধুনীয়াকৈ চৰকাৰটো চলাব লাগে, আমিও বিচাৰোঁ। কিন্তু কথাটো হৈছে যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছদিনাৰ পৰাই হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ কাষতে লাগি থকা কিছুমান বিপিএফ দলৰ নেতা কৰ্মীয়ে পুনৰবাৰ আজি বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিবলৈ গৈ আছে। আমি দেখা পাই আছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ যি ডাবল ৰোল লোৱা এটা পলিটিক্স, তেখেতে যি দুইমুখা ৰাজনীতি আজিৰ দিনত আৰম্ভ কৰি আছে, সেই বস্তুটো আমি আজিৰ দিনত পৰিলক্ষিত হৈছোঁ বা দেখা পাইছোঁ। কাৰণ এই দাউৰাও দেখাব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে আজি বিপিএফ দলৰ CWC লিডাৰ হয়, কোনোবা বিপিএফ দলৰ ভাল নেতা কৰ্মী হয় তেওঁলোকে। আৰু এই বিপিএফ দলৰ পদত থাকি ফালে বিপিএফ দলৰ কৰ্মী হৈ থকা সত্ত্বে তেওঁলোকে আজি ফিল্ডত নামি ফালে জনজাতি সুৰক্ষাৰ কাৰণত তেওঁলোকে আজি মেমৰেণ্ডাম দিয়ে ডিচিক BTCত ইভেকশ্যন হ'ব লাগে। আৰু তেওঁলোকে বৰ্তমান যোৱা দুদিনমান আগতো মই দেখা পাইছোঁ পৰহি দিনৰ প্ৰেছ মিটত যে দাউৰাও দেখাব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে লগ লাগি ফালে আজি আমাৰ কি কৰিছে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি আজি ডিবেট আছাম 50-50 পুনৰবাৰ বড়োলেণ্ড তেওঁলোকে ডিমাণ্ড কৰি আছে। তেনেকুৱা অনৈতিক কাৰ্যবিলাক আজিৰ দিনত পুনৰবাৰ তেওঁলোকে আজিৰ দিনত আৰম্ভ কৰি আছে। আচলতে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে নিশ্চয় ইয়াতে হাগ্ৰামা মহলিৰী ডাঙৰীয়া জড়িত হৈ আছে। বিপিএফৰ একাংশ নেতা কৰ্মীয়ে দি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিব আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া NDAৰ লগত থাকি ফালে বিজেপিৰ লগত লগ লাগি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া আকৌ পুনৰবাৰ চৰকাৰ চলাব, এইটো কেনেধৰণৰ কথা? হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ স্থিতিটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিব লাগে। তেখেতৰ যি ডাবল ৰোল পলিটিক্সটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু এই দাউৰাও দেখাব নাৰ্জাৰী নকুন হয়, এই আমাৰ যোৱা BTC নিৰ্বাচনৰ সময় পিছত যেতিয়া হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল, MLA ইলেকশ্যনৰ আগত আমাৰ কাৰিগাঁৱৰ যি ঘটনা হৈ গৈছে, সেই কাৰিগাঁৱত আমাৰ চাওতাল আদিবাসী ভাইসকলৰ লগত বড়োৰ মাজত যি এটা সংঘাতৰ সৃষ্টি হৈছিল, সেই সংঘাতৰ সৃষ্টিৰ মূল কাৰণবিলাক দাউৰাও দেখাব নাৰ্জাৰী তেওঁলোকে জড়িত হৈ আছে বুলি আমি জানো। কাৰণ দাউৰাও দেখাব নাৰ্জাৰী হেঁতে ৰাতিপুৱা গৈ ফালে ঘটনাটো সৰুৰ পৰা ডাঙৰ তেওঁলোকে সৃষ্টি কৰিছিলে, তেওঁলোকে ঘটনাটো বিশৃংখলাৰ সৃষ্টি কৰিছিলে। এই দাউৰাও দেখাব নাৰ্জাৰীবিলাকৰ নিচিনা নেতাবিলাকে আজি বড়োলেণ্ডত পুনৰবাৰ অশান্তি সৃষ্টি কৰি আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়া যেনেকৈ হাতীৰ দেখুওৱা দাঁতটো বেলেগ থাকে, খোৱা দাঁতটো বেলেগ থাকে, ঠিক তেনেকুৱা ব্যক্তি হৈছে আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই তেনেকুৱা ডাবল ৰোল আজিৰ দিনত লৈ আছে আৰু লৈ ফালে ৰাইজক মাজত এটা তাৰমানে ভেকু ভাৱনা লগাই পেলাই তেখেতে এটা খেল খেলি আছে আৰু ৰাইজক তেখেতে বুৰ্বক বনাই আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। তেখেতৰ যি ডাবল পলিটিক্সৰ ৰুলছ তেখেতে লৈছে, এই ৰুলটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যেনেকুৱাকৈ মেণ্ডেট দিছে, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটাৰসকলে একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে। আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া এতিয়া তেওঁলোককে উচ্ছেদ কৰিবৰ কাৰণে হাগ্ৰামা মহলিৰী ডাঙৰীয়া একাংশ বাহিনীক পিছফালে দি লগাই দিছে। আৰু তেওঁলোকে গৈ ফালে ডিচিক মেমৰেণ্ডাম দিয়ে, কোনোবা দাউৰাও দেখাব নাৰ্জাৰী, মঞ্জিল বঞ্জিতে গৈ ফালে। আচলতে ঘটনাটো কি? হাগ্ৰামাই উচ্ছেদ কৰিব বিচাৰিছে, নহ'লে তেওঁলোকে আজি কেনেকুৱাকৈ গৈ ফালে আজি ডিচিক মেমৰেণ্ডাম দিব পাৰে? তেনেকুৱা কাৰ্যকলাপবিলাক আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই BTC চলাবলৈ গৈ আছে। গতিকে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি বড়োলেণ্ডৰ প্ৰত্যেক জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ 18টা ভাষিক ব্যক্তিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰক। শান্তিৰ বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিব নালাগে। প্ৰমোদ বড়ো যোৱা 5টা বছৰ বড়োলেণ্ডত
কোনো বড়ো অবৰো সৃষ্টি নাছিল, কোনো অশান্তিৰ সৃষ্টি নাছিল, কোনো ঘৰ জ্বলাজ্বলিৰ সৃষ্টি নাছিল। আজি সকলো জাতি জনগোষ্ঠীৰ মানুহে মিলা প্ৰীতিৰে চলিব পাৰিছিল। কিন্তু হাগ্ৰামা মল্লিক ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে পুনৰবাৰ বড়োলেণ্ডবাসী ৰাইজে এই ঘটনাবিলাক দেখিবলৈ পাই আছে। আৰু অনাগত দিনতো আপোনালোকে দেখিবলৈ পাব যে হাগ্ৰামা মল্লিক ডাঙৰীয়া চৰকাৰ চলাকালীন ৰাইজে কেতিয়াও শান্তিৰে টোপনি মাৰিব নোৱাৰিব, ৰাইজক কেতিয়াও হাগ্ৰামা মল্লিক ডাঙৰীয়া নিৰাপত্তা দিব নোৱাৰিব। গতিকে আমি ধিক্কাৰ জনাইছোঁ হাগ্ৰামা মল্লিক ডাঙৰীয়াক।